গুড মৰ্ণিং। আৰু এয়া দেখিছেনে পুৰা চাৰিওফালে আমাৰ চোতালখনত বস্তু ভৰ্তি, কাৰণ আগদিনাখন ঘৰত এটা সৰুকৈ কাজ গৈছিল, তাৰ কাৰণে এইবিলাক হৈছে। তো আজি এতিয়া ৰাতিপুৱা গা পা ধুই মেলি পূৰা ৰেডি হৈছোঁ একাপ ধুনীয়াকৈ চাহ খাই মেলি, কাৰণ আজি হৈছে শাওণ মাহৰ দ্বিতীয়টো সোমবাৰ। তো ভিডিঅ'টো মই অকণমান আপলোড কৰোঁতে দেৰি হৈ গ'ল অলপমান অসুবিধাৰ বাবে। আৰু এয়া আমি আজি সকলোৱে ধুনীয়াকৈ এটা ধুনীয়া মন্দিৰত যাবলৈ ওলাইছোঁ। আৰু মন্দিৰটো চাগে বহুতে চিনিয়ে পায়, আমি বহুতখিনি যাম। এইফালে আমি গোটেইবিলাক ৰেডি হৈছোঁ, এইফালে ভাগিনহঁতো ওলাইছে, পুৰা গাড়ী ভৰ্তি মানুহ। আৰু এইফালে পিছে আমাৰ মাহঁত বাহঁত সকলোবিলাক আহি আছে। আৰু এয়া আমি ধুনীয়াকৈ আহি আছোঁ। আৰু আহি আমি প্ৰায় মন্দিৰটো পাবৰ হৈ গৈছে। এই মন্দিৰটো চিনি পাইছে চাগে, হিন্দল মন্দিৰ, যিটো আছে দক্ষিণ কামৰূপ জিলাৰ হাৰুপাৰা অৱস্থিত। আৰু মন্দিৰটো শিৱ মন্দিৰ হিচাপে বহুত প্ৰচলিত। তো যিহেতু এতিয়া শাওণ মাহ, শিৱ বাবাৰ মাহ, তো তাৰমানে ইয়াতে বহুত ধুনীয়াকৈ দোকান চোকানবিলাক দিছে পূৰা। যিহেতু ভলেবম চলি আছে, সেইবাবে দোকান পূৰা ধুনীয়াকৈ ভৰ্তি। আমি গাড়ী চাড়ী পাৰ্ক কৰি মেলি চাকি ধূপ লৈ মেলি এয়া ওলাই আহিছোঁ। দেখিছেনে দোকান কিমান ভৰ্তি। আৰু মন্দিৰটো আচলতে মই এবাৰ আহিছিলোঁ আজিৰ পৰা 4-5 বছৰ আগতে, আৰু আজি বহু বছৰৰ পিছত আহিলোঁ। মহাপ্ৰভু শিৱ মন্দিৰ হিন্দল বাবাৰ। আৰু ইয়াত এডাল ধুনীয়া গছ আছে, গছডালত এডাল নাগ আছে, দেখিছেনে ইমান ধুনীয়া মন্দিৰটোৰ। মানুহ যথেষ্টখিনি হৈছে যিহেতু সোমবাৰ। আমিও আহিলোঁ, আহি মেলি ধুনীয়াকৈ গাখীৰ ঢালিলোঁ তাতে, তাৰপিছত পানী ঢালিলোঁ, বেলপাত দিলোঁ, ভাল লাগিছে কিবা এটা আহি মেলি। তাৰপিছত আমাৰ সকলোখিনি পূজা পাঠ কৰা হৈ গ'ল। তাৰপিছত এইফালে এয়া আমাৰ সৰু বা সৰুবাৰ লগত অকণমান ফটো উঠিলোঁ, ভিডিঅ' দেখাই দিলোঁ। এইফালে ভণ্টিহঁত, এইফালে মা, তো এইবিলাক সকলোবিলাক আছে। তাৰপিছত আমি অকণমান প্ৰসাদ খালোঁ, খাই মেলি ভোগ খাবলৈ গ'লোঁ। তো ভোগ অকণমান মুখত দিলোঁ, দি মেলি ইমান গৰম লাগিছে, ভোগখিনি খাই মেলি মানে কি ক'ম আৰু অকণমান সময় বহি আমি তাৰ পৰা ওলাই দিছোঁ, কাৰণ বহুত গৰম আছিলে। তাৰপিছত এয়া আমি ধুনীয়াকৈ তাৰ পৰা ওলাই দিছোঁ। ৰাস্তাবিলাকো আজিকালি বহুত ধুনীয়া কৰিছে, কাৰণ সোমবাৰ হিচাপে মন্দিৰ এটাত আহিলে বহুতেই ভাল লাগে। সেইকাৰণে আমি আজি সকলোখিনিয়ে লগ হৈ মেলি এবাৰ আহিলোঁ। আৰু হয়তো নেক্সট সোমবাৰত যাব পাওঁ কি নাপাওঁ সেইটো নাজানো, যিহেতু এইটো পালোঁ। সেইকাৰণে আজিলৈকে আহিছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই বাই, থেংক ইউ।